আজি ইমানেই গৰম পৰিছে, গ্লাছত পানী খাই একো নহয়। সৰু হৈ যায়, বাল্টিতে ধৰি খাব লগা হৈছে, ইমান গৰম। ভাবিলো ময়ো অকণমান চুলিখিনি যতন লওঁ। কেইটামান জবা ফুলৰ পাত, জেতুকাৰ পাত, এয়া লৈ লৈছোঁ। নয়নতৰাৰ পাত, অকণমান নহৰু কেইডোখৰমান, আদা অকণমান, এয়া কাটি লৈছোঁ। আৰু এই বস্তুখিনি আমাৰ চুলিৰ কাৰণে কিন্তু বহুত ভাল। কাৰণ গৰমৰ দিনত চুলিৰ বহুত বেছিয়ে সমস্যা হয়। আৰু এয়া হৈছে শিলিখা অকণমান কাটি লৈছোঁ। কাৰণ চুলিৰ গুৰিত কেতিয়াবা অকণমান খামচিৰ দৰে গুটি গুটি উঠে যে, তেনেকুৱা কিহত এই বস্তুবোৰ অকণমান আমাৰ ঘৰুৱা পদ্ধতি কিছুমান মানে চুলিত ব্যৱহাৰ কৰোঁ আমি তেতিয়া আমাৰ সেই ছালখন বৰ ধুনীয়া হৈ উঠে আৰু নতুন নতুন চুলি আহাও আৰম্ভ হৈ যায়। আৰু এই বস্তুখিনি বন্ধু বান্ধৱীসকল মাজে মাজে এনেও লগাব লাগে। কিন্তু কেতিয়াবা আমাৰ ঠাণ্ডাৰ সমস্যাটো থাকে নহয়নে, কিছুমানৰ লগালে আকৌ চৰ্দি লাগে, লগতে অকণমান পিঁয়াজো দি দিলোঁ। আৰু এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই দিলোঁ। কিন্তু ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক মূৰত লগাখিনিও দেখুৱাই দিম কেনেকৈ লগালোঁ। কিন্তু ইমান গৰম, তাৰে কাৰণে উপায় নাই, মানে দেখুৱাম যে মানিটো একদম লগোৱাৰ পিছত ঘামি অস্থিৰ হৈ গৈছিলোঁ। তাৰপিছত যিখিনি ভিডিঅ' বনোৱা আছিল, ভাবিলোঁ সেইখিনিকে আপোনালোকলৈ লৈ আহোঁ। আৰু এনেকৈ গৰম বেছি পৰিলে আপোনালোকেও চুলিৰ অকণমান যতন ল'বচোন। ঘৰুৱা পদ্ধতি আমাৰ বহুত ধুনীয়া, এইবোৰ এনেও লগাই থাকিলে চুলিবোৰ বহুত ধুনীয়া হৈ থাকে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে অকণমান লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে পাৰিলে এটা টুকুচ শ্বেয়াৰ এটা কৰি দিব দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিল।